টেষ্টি এয়া গছৰ পৰা আমাৰ ভাল লাগে ন এয়া কঁঠাল পাৰিলোঁ জাষ্ট হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ আজি আহিছোঁ এটা নতুন ভিডিঅ' লৈ যোৱাকালিৰ ভিডিঅ' এইটো আমি গছৰ পৰা যোৱাকালি ৰাতিপুৱাৰ পৰা কি কৰিলোঁ এয়া চাওক কোৱাটাৰৰ কিমান ধুনীয়া অমৰা লাগি আছে গছত আমি অমৰা পাৰিলোঁ শৰ্মাদাই পাৰি দিলে তাৰে কেইটামান মানে ফটো মানে এনেকৈ কালেকশ্যন কৰি থৈছিলোঁ ভিডিঅ' কেইটামান কৰি থৈ দিছিলোঁ এয়া চাওক কিমান কঁঠাল কিমান লাগিছে কঁঠাল কিমান পাৰিলোঁ 7টামান কঁঠাল পাৰিলোঁ আৰু আছে আৰু গছত তাৰপিছত আমি ৰাতিপুৱা কঁঠাল পাৰি অমৰা পাৰি আমি পেটুৱা গোহাঁই থানলৈকে যাব ওলাইছিলোঁ এয়া পেটুৱা গোহাঁই থান গ'লোঁ ওচৰতে আছে পেটুৱা গোহানি একচুৱেলি দুৰ্গা মাতাৰ মন্দিৰ হয় বহুত শক্তি বহুত মহাত্মা আছে মন্দিৰটোৰ আমি তাত গ'লোঁ তাত গৈ কিনে আহি আপোনাৰ তাৰ পৰা আহিলোঁ তাত গৈ মন্দিৰত গ'লোঁ মন্দিৰত গৈ ইমানেই বেছি ভাল লাগিল নহয় মানে তাৰ পৰা আমাৰ নিজৰ পৰিয়ালৰ মানুহখিনিৰ কাৰণে প্ৰাৰ্থনা কৰিলোঁ নিজৰ কাৰণে কৰিলোঁ মাইনাৰ কাৰণে কৰিলোঁ মানে যি আছে এইটো আমাৰ কোৱাটাৰ দুটামান ফটো আছিলে তাতে মানে মাইনাই পোষ্ট দিলে এয়া পেটুৱা গোহাঁই থানৰ কাষত মানে নদী এটা আছে তাত মানুহে খানা চানা খায় আৰু খানা মানে মন্দিৰত ভোগ দিয়ে হাঁহ কোমোৰা এনেকৈ খানা ভোগ দি কিনে প্ৰসাদখিনি মানে বনাই খায় আৰু তাৰপিছত এই নদীটোত বাচন বৰ্তন ধুৱে পানী নিয়ে বৰ ধুনীয়া চাফা কিন্তু দেখাত যদি এনেকুৱা লাগিছে বাৰিষাৰ দিনত বহুত বানপানী হয় এইটো নদীত কিন্তু এইখিনি জেগা ইমান ধুনীয়া বতাহ দি থাকে আৰু মানে ঠাণ্ডা গৰমৰ দিনত মানে এই জেগাখিনিত বহি থাকিবৰ কাৰণে বহুত ভাল লাগে ইমান বতাহ দি আছে ঠাণ্ডা পৰিৱেশ মানে গুৱাহাটীৰ নিচিনাতো নহয় বহুত প্ৰাকৃতিক পৰিৱেশ মানে তাত সুন্দৰ ঠাণ্ডা পৰিৱেশ বৰ ধুনীয়া লাগে থাকি জেগাখিনিত এয়া তাই মাইনা ক'লে দুটামান ফটো উঠাই দিয়া মোক মই ফটো উঠাই দিলোঁ এয়া কদমৰ গছৰ কদম ফুল তাই ছিঙিব গৈছে তাই এইটো কাকলিৰ কাৰণেও প্ৰাৰ্থনা কৰিলোঁ তাৰপিছতে তাই নতুনকৈ বিয়া হৈছে সংসাৰখন ভাল হওক তাই সেই বুলি এয়া তৰাপাত ছিঙিছিলোঁ ৰাতিপুৱা তৰাপাতত এয়া চাওক বৰা চাউল তিয়াই থৈ সেই বৰা চাউলখিনি পানীখিনি টুকি তৰাপাতত দি বান্ধি ধুনীয়াকৈ বান্ধি কুকাৰত দি তাক মানে বইল কৰিছোঁ এনেকৈ আমি গোটেইখিনি পাত আমি দি ল'ম আজি ৰেচিপি আমাৰ বাইদেউৰ মুখখন অকণমান দেখাই দিছোঁ তাৰপিছত বাকীখিনি দেখাম এটা হুইচেল আহিলে হৈ গ'ল আমাৰ আৰু ইপিনে পেটুৱা গোহাঁই থানত আমি মানে হেৰি লৈছিলোঁ মানে কুঁহিয়াৰৰ ৰস খাই আহিছিলোঁ আৰু পেটুৱা গোহাঁই থানৰ একদম কাষতে আছিলে তো তাৰে এটা ভিডিঅ' আছিলে সেইটো আপোনালোকক মাজতে দেখাই দিলোঁ আমি খাম এয়া কুঁহিয়াৰৰ ৰস ন নিমখ দি লৈছে এতিয়া বাকী দিব আৰু কি ভালদৰে ধৰা টেষ্টি এয়া পেটুৱা গোহাঁই থান পেটুৱা গোহাঁই বুলি লিখা আছে পেটুৱা গোহাঁই থান আপোনাক অকণমান দেখাই দিলোঁ ভিতৰৰ ফালে বেছি কেমেৰা কৰিব একচুৱেলি নাপায় বোলে সেইটো কাৰণে এয়া মন্দিৰৰ বাহিৰৰ পৰিৱেশ এয়া কেইখনমান দোকান আছে লাও কোমোৰাও পায় সেনেকুৱা আৰু এইপিনে আমাৰ ৰেডি হৈ গ'ল মানে পাতত যে বান্ধিছিলোঁ মই যে আপোনালোকক কৈছিলোঁ যে পাতত বন্ধা বুলি তৰাপাত হয় দেই তৰাপাতৰ এটা বহুত ধুনীয়া স্মেল আহে সেই স্মেলটো ইমানেই ধুনীয়া স্মেল আহে কি ক'ম মানে মই কুকাৰৰ পৰা যেতিয়া উলিয়ালোঁ বস্তুখিনি তেতিয়াই মই বহুত ধুনীয়া এটা মছলাযুক্ত গোন্ধ পাইছোঁ মানে বহুত ধুনীয়া স্মেল খাইটো আৰু বহুত ভাল লাগিল আপোনালোকক বুজাব নোৱাৰোঁ আৰু ইয়াত তৰাপাতৰ যিটো মছলাযুক্ত চেণ্ট সেইটো মানে আমাৰ বডিৰ কাৰণেও বহুত ভাল হয় ব্ৰেইনৰ কাৰণে ভাল হয় এয়া আইটেম আছিল আজি চিকেন
তাৰপিছত এয়া ভাত বাঢ়িবলৈ লৈছোঁ বাইদেৱে কৰি আছে আৰু ভাইটোক ভাত বাঢ়িব দিছোঁ এয়া তৰাপাতখিনি খুলি লৈছোঁ চাবচোন কিমান ধুনীয়া লাগিছে দেখিবলৈ খাওঁ লাগে নহয় জানো আপোনালোকে কেতিয়া বনাই খাব এতিয়া একচুৱেলি মিচিংসকলে বেছিকৈ খায় আৰু আপাৰ আচামত বেছিকৈ চলে বাৰু এইটো আমাৰ ল'ৱাৰ আচামতকৈ ল'ৱাৰ আচামৰ মানুহে সিমান এইটো নাখায় আৰু সেইবোৰ আমাৰ কলপাতত দিয়া পিঠা খায় কলপাতত দিয়া পিঠাটো বেলেগ আৰু দেখাত কিন্তু ছিষ্টেমটো একে বনোৱা সেনেকৈ এইটো বৰা চাউলত বনায় আৰু এইটো বেছিকৈ হাঁহেৰে খায় হাঁহ কোমোৰাৰে খায় বেছিকৈ আপোনালোকে এনেদৰে বনাই খাব আৰু মই আপোনালোকক দেখালোঁ প্ৰথম আমি তৰাপাতত এনেকৈ বৰা চাউল দি কিনে আমি বহুত এইটো ঘৰৰ পুৰণি বৰা চাউল হয় প্ৰথম আমি এনেকৈ খাইছোঁ চিকেনৰ লগত খাইছোঁ আমি বহুত ভাল লাগিল কিন্তু দেই চিকেন গ্ৰেভিৰ লগত এইটো খাই সঁচাকৈ বহুত ভাল লাগিল তো এইটোৱে আছিল আজিৰ ভিডিঅ' আপোনালোকে চাই কেনেকুৱা পালে জনাব আকৌ তেতিয়ালৈকে বাই বাই